শিক্ষক শিক্ষয়িত্ৰীসকল জনাই আছোঁ এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ যে অসমৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ ছুটি বৃদ্ধি কৰা হৈছে। যি বছৰকীয়া ছুটি আগতে পাইছিলে এতিয়া বৃদ্ধি কৰিছে। তো সেই সম্পৰ্কে অসম ৰাজপত্ৰ বা দ্য আছাম গেজেট নটিফিকেশ্যন ওলাইছে। তো সেই নটিছখনত কি লিখা আছে হবি আপোনালোকক জনাম। আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাই যাব। তো এইটো চাব পাৰিছে অসম ৰাজপত্ৰ দ্য আছাম গেজেট। এইটো প্ৰকাশ পাইছে 11 মাৰ্চ তাৰিখে 2026 আৰু এইটো গভৰ্ণমেণ্ট অফ আছাম অৰ্ডাৰ্ছ বাই দ্য গভৰ্ণৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। আৰু শিক্ষক শিক্ষয়িত্ৰীসকলক জনাওঁ যে যেতিয়া এই গেজেট নটিফিকেশ্যন ওলোৱা মানে এইটো একদম ফাইনেল হৈ গৈছে, অৰ্থাৎ এই সুবিধাটো এতিয়া অসমৰ শিক্ষক শিক্ষয়িত্ৰীসকলে পাবই মানে। তো কি লিখা আছে চাওক আপোনালোকে নটিফিকেশ্যনখনত। এইটো 25 ফেব্ৰুৱাৰী তাৰিখৰ কিন্তু ওলাইছে 11 মাৰ্চ তাৰিখে যে in exercise of the powers conferred by the proviso to Article 309 of the Constitution of India, অর্থাৎ ভাৰতৰ সংবিধানৰ 309 নম্বৰ আৰ্টিকল মতে দ্য গভৰ্ণৰ অফ আছাম ইজ hereby pleased to make the following rules further to amend the Assam revised leave rules 1934, অৰ্থাৎ অসমৰ যিজন ৰাজ্যপাল আছে তেওঁ অসমৰ যি ৰিভাইজড লিভ ৰুল আছে 1934 চনৰ সেইটো কি কৰিছে, অলপ এমেণ্ডমেণ্ট কৰিছে, অৰ্থাৎ শুধৰণি কৰিছে। হিয়াৰ ইন আফটাৰ ৰেফাৰ্ড টু এজ দ্য প্ৰিন্সিপাল ৰুলছ দ্য মেনাৰ হিয়াৰ ইন আফটাৰ এপিয়াৰিং নেমলি। তো এইটো কি লিখিছে চাওক, কি কি সংশোধন কৰা হৈছে। শ্বৰ্ট টাইটেল এণ্ড কমেন্সমেণ্ট দ্য ৰুলছ মে বি কল্ড দ্য আছাম লিভ এমেণ্ডমেণ্ট ৰুলছ 2026। আৰু এই ৰুলটোক কোৱা হ'ব দ্য আছাম লিভ এমেণ্ডমেণ্ট ৰুলছ 2026 আৰু দে শ্বেল কাম ইন টু ফ'ৰ্চ অন দ্য ডেট অফ দেয়াৰ পাব্লিকেশ্যন ইন দ্য অফিচিয়েল গেজেট। অৰ্থাৎ এইটো যেতিয়াৰ পৰা প্ৰকাশ পাব তেতিয়াৰ পৰাই এই নিয়মটো কাৰ্যকৰী হ'ব। এমেণ্ডমেণ্ট টু ৰুল 12ত কি লিখিছে চাওক, ইন দ্য প্ৰিন্সিপাল ৰুলছ ইন ৰুল 12 ইন ক্ল'জ এ এট দ্য এণ্ড অফ দ্য পাঞ্চুৱেল মাৰ্ক ফুল ষ্টপ দ্য পাঞ্চুৱেশ্যন মাৰ্ক to colon চিহ্ন বুলি কয় shall be substituted and thereafter the following proviso shall be inserted namely, অৰ্থাৎ এই ফুল ষ্টপৰ ঠাইত এই চিনটো দি পেলাই কি পৰিৱৰ্তন কৰিছে চাওক, যে provided that a government servant serving as a teacher in a school under the Department of School Education shall be entitled to 15 days of earned leave, 10 days in lieu of 20 days half pay leave and additional 5 days earned leave in a year of service. অৰ্থাৎ অসমত কৰ্মৰত যিসকল বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকৰ বৰ্তমানৰ যিটো আৰ্জিত ছুটি বা আৰ্ণ লিভ সেইটো 15 দিনলৈকে বৃদ্ধি কৰা হৈছে, যিটো আগতে 10 দিন আছিলে। আৰু 20 দিনৰ যি হাফ পে লিভ আছিলে সেইটোৰ ঠাইত 10 দিন কৰা হৈছে আৰু অতিৰিক্ত 5 দিন আৰ্জিত ছুটি বা আৰ্ণড লিভ দিয়া হৈছে প্ৰত্যেক বছৰত। অৰ্থাৎ এতিয়া প্ৰত্যেকজন শিক্ষক কৰ্মচাৰীৰ আৰ্ণ লিভ হ'ব বছৰত 15 দিন, আগত আছিলে 10 দিন। আৰু এই ছুটিটো আচলতে যেতিয়া কৰ্মচাৰী এজন ৰিটায়াৰ হয় তেতিয়া তেওঁ যিমান বছৰ চাকৰি কৰে সেইটোৰ লগত পূৰণ কৰি পেলাই সিমান দিনৰ যিটো দৰমহা সেইটো এই কৰ্মচাৰীজনে পায়। সেই হিচাপে এজন কৰ্মচাৰী এতিয়া ৰিটায়াৰ হ'লে বা অৱসৰ গ্ৰহণ কৰিলে সেই যিটো লিভৰ কাৰণে আৰ্ণ লিভৰ কাৰণে প্ৰায় টকাৰ পৰিমাণ সেইটো বৃদ্ধি পাব। তো এইখিনি আছিলে গুৰুত্বপূৰ্ণ খবৰ। থেংক ইউ।